নমস্কাৰ দৰ্শকসকল, আপোনালোকক গৌতম চৌধুৰীলৈ স্বাগতম জনাই আৰম্ভ কৰিব বিচাৰিছো আমাৰ ইটো সিটো অনুষ্ঠানৰ আৰু এটা এপিছড, এটা সৰু এপিছড আপোনালোকৰ বাবে আগবঢ়াব বিচাৰিছো। কথা হ'ল কি, মোহনৰ ভায়েকক আপোনালোকৰ মাজত মই চিনাকি কৰাই দিলো ইটো অনুষ্ঠানৰ জৰিয়তে। এটা মোহনৰ ভায়েকে গুৱাহাটীত শ্বুটিং চলি আছিল আৰু মই গৈ পিনে গাড়ীখনতে বহি দেখি আছো তেওঁলোকৰ শ্বুটিং, আৰু মোহনৰ ভায়েকক পাই পটককে মই লৈ আনিলো। তাৰমানে কি, মোহনৰ ভায়েকে শ্বুটিং কৰি থাকোঁতে মই দেখিলো তেওঁ এটা এক্সট্ৰা প্ৰতিভা আছে। প্ৰতিভা দেখি মই হায়ান, সেইকাৰণে মই তেওঁক মাতি আনিলো। তেওঁৰ প্ৰতিভাটো নেকি আপোনালোকে নিশ্চয় জানিব বিচাৰিব, গতিকে তেওঁক আপোনালোকৰ মাজত পুনৰ চিনাকি কৰাই দিছো আৰু তেওঁৰ সেই প্ৰতিভাটো আপোনালোকক দেখাব বিচাৰিছো। ভিডিঅ'টো খুব ছুটি, গতিকে প্ৰথমৰ পৰা শেষলৈকে চাব আৰু ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, চবেই পাব। গতিকে আমি এতিয়া আৰম্ভ কৰো। আমি মোহনৰ ভায়েকৰ লগত চিনাকি হওঁ। হেৰি ডাঙৰীয়া, আপোনাৰ প্ৰথম এপিছডটো ৰাইজে ভাল পাইছে। আপোনাৰ বোলে এক্সট্ৰা প্ৰতিভা এটা আছিল, সেইকাৰণে মই আপোনাক মানে দৰ্শকৰ মাজত চিনাকি কৰাই দিছো। নমস্কাৰ। নমস্কাৰ নমস্কাৰ। এতিয়া ভাৱে ৰাজপুতৰ শ্বুটিং চলি আছিলে যে, শ্বুটিং কৰি আছিলো। আপুনি লগ পাই গাড়ী ভিতৰলৈ মাতি দিলে আকৌ সৰুকে সাক্ষাৎকাৰ এটা লওঁ বুলি। বেছি দেৰি কিন্তু থাকিব নোৱাৰো, আমাৰ এইবোৰ ধাৰাবাহিক যে সোনকালে যাব লাগিব আৰু শ্বুটিং চলি আছে নহয়। এবাৰ এই মাঘেৰিটা এই যে মেঘালয় যে ষ্টেম নে কি কয় সেইখন যে মই ইমান বুজি নাপাওঁ, মানে সেই ষ্টেম খোপা পানী হৈছে বুলি কৈছে নে মানুহে চবে, সেইখনৰ ওপৰতে এতিয়া ধাৰাবাহিকখনত শ্বুটিং চলি আছে। আৰু মই সেই পানী কেনে সোমাইছে ইনভেষ্টিগেশ্যনৰ কাৰণে গৈছিলো ৰাকেশদাৰ লগত। পিছত ধাৰাবাহিকখনত চলিলে, নহ'লে পইচালৈকে বেয়া পাব নহয়। এপিছডটো চলিলে। ডাঙৰীয়া, আপোনাৰ বোলে এটা এক্সট্ৰা প্ৰতিভা আছে, আপুনি বোলে বৰ মিউজিকো বজায়। অকণমান দৰ্শকক ক'ব নি? আজি আপোনাক পটককে পাই পেলাই শ্বুটিঙত পাই গাড়ীৰ ভিতৰতে সোমোৱাই ললো যে, অকণমান এই শ্বুটিঙৰ বিষয়ে নহয়, আজি আপোনাৰ এক্সট্ৰা প্ৰতিভা মিউজিক আপুনি কেনেকৈ বজায় অলপ ক'ব নেকি আপোনাৰ সেই প্ৰতিভাটোৰ বিষয়ে? নাই কিনো প্ৰতিভা, অকণমান কাহিনীটো আছে। মানে প্ৰতিভাটো মানে কি, মই সৰুতে মানে মিউজিক বজাব ভাল পাওঁ। মই মিউজিক শিকিছিলো, মানে গীটাৰ বজাবলৈ কিবোৰ্ড বজাবলৈ। মাক মই কৈছিলো কিবোৰ্ড বা গীটাৰ এখন কিনি দিয়ক বুলি, কিনি নিদিলে। তাৰপিছত মনে মনে ভাবিলো গীটাৰ কিনি নিদিয়া যেতিয়া, কিবোৰ্ড কিনি নিদিয়া যেতিয়া মই সেনেকে বজাম ভাবি মই সেনেকে গীটাৰ কিবোৰ্ডৰ কিছুমান সুৰ মানে বজাই নহয় মাজে মাজে। তেনেকুৱা। এতিয়া আপোনাক জানিলো বাৰু আপোনাৰ সেই এক্সট্ৰা প্ৰতিভাটোৰ কথা। আপুনি অলপ কৈছে অকল প্ৰব্লেম হৈ আছে বুলি, তথাপিও আপুনি মিউজিক অকণমান দৰ্শকক বজাই শুনক। এইটো বৰ মাজাজ প্ৰতিভা আপোনাৰ, ৰাইজে ভাল পাব নে কি? দৰ্শকসকল বজাক অকণমান বজা শুনক, কণ্ঠৰ দৰ্শকসকলে ভাল পাব। আপুনি আমনি কৰে দে। মানে শ্বুটিং চলি আছে যে, বৰষুণ দি আছে, পানী লাগিও আছে। গীটাৰ মানে মোৰ গীটাৰ এইখন সেইখনেই আৰু গীটাৰ। এইখন গীটাৰ মই বজাং আৰু মাজে মাজে মনটো ভাল লগাবৰ কাৰণে। তেনেকুৱা কিবা সেইটো বেলেগ প্ৰতিভা বুলি আপুনি কৈছে যেতিয়া অকণমান বজাবলৈ চেষ্টা কৰোঁ। বহুত দিন মানে বজোৱাই নাই, বহুত দিন বজাবলৈ চেষ্টা কৰোঁ মানে। গীটাৰ ষ্ট্ৰিংকেইডাল অকণমান ঠিক কৰি ল'ম। হেৰি মই বিশেষ নবজাওঁ, হেৰি বুলি ভাবিছো। আমি
পলা হিন্দী গান শুনি ভাল পাং যে পদেশী অকমান বজাই হলাং দেই অলপ তাৰপিছত আৰু দুটামান কথা শুনি আপোনাৰ পৰা বিদায় লম বজাইছো দেই এনেকে মজা দিছে কিন্তু দেই আপুনি ক'ত শিকিলে আপুনি এনেকে ইমান ধুনীয়া বজাইছে আপুনি অকমান পানী লাগি আছে বেয়া আছিল কিন্তু পানী লাগিলেতো আপোনাৰ চাগে চুইট বজিব চাগে মজা বজাইছে মান লাজ দিছে আপুনি অকমান এই ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ এনেকুৱা অকমান বজাব পাৰিব আপুনি যদি সময় নাই বুলি কৈছে যামগে বুলি কৈছে নাই অকমান বজাই দিয়ক না অলপ বজাই দিয়ক ভাল পাব দৰ্শকে ভাল পাব এক্সট্ৰা প্ৰতিভা এই দুটামানলে বজাম দেই শ্বুটিং চলি আছে যাবগে লাগিব যে পানী লাগি আছে গীটাৰ কাৰণে যাম লাগে যাম মানে আপোনাৰ যাম পিছত লগ পাম দেই ভূপেন হাজৰিকাৰ কথা আপুনি কৈছে নহয় আৰু দুটা যামগে মানুহে অকমান বজাইছো জুবিন গাৰ্গে আৰু এটা বজাই আজি বিদ্যালয় তোমালোকৰ গীটাৰখন জাম লাগি আছে বহুত দিন বুজালে যে আৰু এটা অকমান আহে বা নাহেতো অকমান বজাই সামৰি দিম দেই এনেকে বজাই এই পুৰণি গীতটো বজাগা আজিকালি অকমান ট্ৰাই কৰো আমি এনেকে হ'ব বা আমি যে অকমান বজাই পেলাই সামৰি দিম দেই আৰু নকম বা দেই মজা দিছে মই তোমাক কৈছিলো কি বুলি মই ধন্যবাদ জনাম মাৰ্ভেলাছ মিউজিক বজাইছা মানে ঘৰত মানে কিবৰ্ড আৰু গীটাৰ কিনি দিয়া কাৰণে নিজে যি বজাইছা এইটো তোমাৰ এটা এক্সট্ৰা প্ৰতিভা মই কৈছো মই আজিকালি এক্সট্ৰা প্ৰতিভা লাগেই আৰু এই প্ৰতিভাবোৰ নহলে মানুহে হলে আদৰি নলয় নহয় অভিনেতা
বৰ ধুনীয়া বদলা এইবিলাক তোমাক পুনৰ ধন্যবাদ জনাইছো মজা ধন্যবাদ দৰ্শকসকল আপোনালোকে বাৰু কেনে পালে আজি মোহনৰ ভায়েকক পটককে গুৱাহাটী লাওতে লগ পালো গাড়ীৰ ভিতৰতে সোমাই ললো এক্সট্ৰা প্ৰতিবাদ দেখিছিলো শ্বুটিং কৰি থাকোতে অকণমান আপোনালোকক শুনোৱাই দিলো কেনে পালে বাৰু যদি আপোনালোকে ভাল পালে তেন্তে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ সকলোৱে কয় যে মই কৈ দিছো না কৰিলে ভাল পাম আৰু পেজটো ওপৰলৈ যাব নে কি কয় আজিলৈ বিদায়